বিপিএফ সরকারে আজি 17 বছর আগতে শূন্যর পৰা আরম্ভ করেছে, বহুত করেছে বিপিএফ সরকারে। শূন্যর পৰা আরম্ভ করে ইমান দিন পাইছে। প্রমোদ বড় সরকার বিপিএফ সরকার কি করেছে? একো কোনো এটা কাম দেখাই দিয়ক, মানে আমার সমষ্টিতে একটা কাম দেখাই দিয়ক, কি কাম করেছে, ক'ত করেছে। সেলফ হেল্প গ্রুপক ৭৫,০০০ টাকা দিম বুলি কৈছে, দিছে নেকি? ঘরে ঘরে এটা ভোট এটা চাকরি দিব পাৰিছে জানো? কোনো এটা চাকরি দিছে? আজি পর্যন্ত দিব পৰা নাই। মিছলীয়া সরকার। বিপিএফ সরকার দিনত আমার বিটিসি বহুত উন্নতি হয়েছিল। এতিয়া এই প্রমোদ বড়ো সরকারত যেটো ইউপিপিএল সরকার কোনো কামে হওয়া নাই আর দেখাই নাই একো কাম কৰা। আর তেওঁলোকৰ যিবিলাক আছিল নেকি পার্টিত সিহঁতে এতিয়া গুচি গুচি আহি আছে, একো পোৱা নাই। আৰু আমাৰ মানে বিটিসিৰ একো উন্নতি হোৱা নাই, একো কাম কৰিব পৰা নাই তেওঁলোকে। আৰু হাগ্ৰামাৰ দিনত যিখিনি কাম হৈছিল বিটিসিত বহুত কাম হৈছিল, বহুত দলং, বহুত ৰাস্তা বহুত বনাইছে। আৰু এতিয়াও আমি আশা কৰোঁ আকৌ হাগ্ৰামা চৰকাৰক আশা কৰোঁ। আমাৰ যিখন ইউপিপিএল চৰকাৰ, এই চৰকাৰখন চলি আছে বিজেপিৰ আণ্ডাৰত। এতিয়া বিজেপিয়ে ইচ্ছামতে বিটিচিৰ যিমান ডাঙৰ কাম আছে চব গুৱাহাটীত ঠিকাদাৰ আহি কাম কৰি আছে। আৰু বিটিচিৰ যিবিলাক ঠিকাদাৰ আছে এইবিলাকে পাত্তাই পোৱা নাই, এনেকুৱা হৈ আছে। হোৱাত এতিয়া আমাৰ পৰা বস্তুটো গুচি গৈছে। আমাৰ যদি ইয়াৰে ঠিকাদাৰ এজনে কাম কৰিলে হয়, তেওঁৰ তলত অন্ততঃ 100 মানুহ চলিব পাৰিলে হয়, কিন্তু সেইটো এতিয়া নাইকিয়া হৈছে। ইউপিপিএল চৰকাৰ যিটো আগতে যিটো প্ৰতিশ্ৰুতি ৰাইজক দিছিল, সেই প্ৰতিশ্ৰুতি একেবাৰে জিৰো। কাৰণ সেইটো প্ৰতিশ্ৰুতি এটাও পূৰণ কৰা নাই। যেনেকুৱা ধৰক এটা ঘৰত এটাকৈ চাকৰি দিব, তাৰপিছত সেল্ফ হেল্প গ্ৰুপত ৭৫,০০০কৈ টকা দিব, এইবিলাক একোই নাই। আৰু এতিয়া বিটিচিৰ যিটো ইউপিপিএল চৰকাৰে যিটো চৰকাৰ চলাই আছে গোটেই বেলেগ এংগুলি দি। কাৰণ ইয়াতে বিটিচিত যিখিনি ঠিকা যিয়ে অলপ কাম হৈ আছে, সেই ঠিকাখিনি দিল্লীৰ মানুহে, গুৱাহাটীৰ মানুহে, এইবিলাক মানুহে কৰি আছে। বিটিচিৰ যে ইউপিপিএলৰ যে কৰ্মী, এই ইউপিপিএলৰ কৰ্মীয়ে ক'ব নোৱাৰে। আজি ধৰক বিপিএফৰ মানে আপোনাৰ চৰকাৰ নাই, তথাপি বস্তি এলেকাত, ভিচিডিচি এলেকাত যাক গোটেই বিপিএফৰ ঢৌ, ইউপিপিএল নাম এটা নিচানা নাই। আৰু এইখন মিটিং যিটো আজি হৈ আছে, এই মিটিঙৰ যোৱা ৰাতি আজি পুৱালৈকে এতিয়ালৈকে এওঁলোকে বিজেপিৰ মানুহে, ইউপিপিএলৰ মানুহে ৰাইজক কৈ আছে যে তহঁতে যদি এই মিটিঙত যাবি, চৰকাৰী ঘৰ আধা পাইছা আৰু আধা হোৱা নাই, আমি পইচা সোমাই নিদিওঁ, তাৰপিছত অৰুণোদয় এইগিলা বন্ধ কৰি দিম, ৰেচন চাউলটো বন্ধ কৰি দিম, এনেকুৱা ধৰণৰ বক্তব্য তেওঁলোকে ঘৰে ঘৰে যাই যাই কৈ আছে। গতিকে তথাপি ৰাইজ ৰখা নাই, ৰাইজ একেবাৰে বহুত আহি আছে।